নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। যেহেতু এডিআৰইৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব, গতিকে এই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আজি কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ মিছাইল মেন বুলি ডক্টৰ APJ আব্দুল কালামক জনা যায়। ইয়াৰ উপৰিও জানিবলগীয়া কথা যে ডক্টৰ APJ আব্দুল কালাম ভাৰতৰ 11 সংখ্যক ৰাষ্ট্ৰপতি আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী হ'ল দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু ভাৰতৰ 15 সংখ্যক ৰাষ্ট্ৰপতি আৰু লগতে তেওঁ ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকী হ'ল জগদীপ ধনখৰ। তেওঁ ভাৰতৰ 14 সংখ্যক উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী হ'ল নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হ'ল ভাৰতৰ 14 সংখ্যক প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিচ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বৰ্তমান ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী হ'ল ধনঞ্জয় য়শবন্ত চন্দ্ৰচূড়। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8,000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰটো হ'ব ডি। বৰ্তমান ভাৰতৰ লোকসভাৰ অধ্যক্ষগৰাকী হ'ল ওম বিৰলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট CDS অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ CDS কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান ভাৰতৰ CDS গৰাকী হ'ল অনিল চৌহান আৰু CDSৰ সম্পূৰ্ণ ৰূপটো হ'ল চিফ অফ ডিফেন্স ষ্টাফ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ দ্য আহোম? আহোমৰ প্ৰথম ৰজাজন কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। আহোমৰ প্ৰথম ৰজাজন আছিল চাওলুং চুকাফা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোমছ? আহোমৰ শেষ ৰজাজন কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। আহোমৰ শেষৰজন ৰজা আছিল পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ ন'ন এজ দ্য থিং এক্সপ্ৰেছ? থিং এক্সপ্ৰেছ বুলি কাক জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। হিমা দাসক থিং এক্সপ্ৰেছ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম? বৰ্তমান অসমৰ ৰাজ্যপাল কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকী হ'ল গুলাব চান্দ কাটাৰিয়া আৰু গুলাব চান্দ কাটাৰিয়াই হ'ল অসমৰ 31 সংখ্যক ৰাজ্যপাল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি? বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষগৰাকী হ'ল বিশ্বজিৎ দৈমাৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কাৰেণ্ট হোম মিনিষ্টাৰ অফ আছাম? বৰ্তমান অসমৰ গৃহমন্ত্ৰীজন কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বৰ্তমান অসমৰ গৃহমন্ত্ৰীজন হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।
নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ ন'ন এজ উৰণপৰি উৰণপৰি বুলি কাক জনা যায় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পি.টি. উষাক উৰণপৰি বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট সেশ্যন অফ দ্য আসাম সাহিত্য সভা হেল্ড অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন ঠাইত হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন শিৱসাগৰত অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট সেশ্যন অফ দ্য আসাম সাহিত্য সভা হেল্ড কিমান চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন ইণ্ডিয়া ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলাখন হ'ল গুজৰাটৰ কাছ জিলা নেক্সট কুৱেশ্যনটো দিয়া আছে হু এপইণ্টছ দ্য চিফ জাষ্টিচ অফ দ্য সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় সংবিধানৰ 124 নং অনুচ্ছেদৰ দফা 2ৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ BCCI লোকেটেড BCCIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ BCCIৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত আৰু BCCIৰ সম্পূৰ্ণ ৰূপটো হ'ল বোৰ্ড অফ কণ্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ICC হেডকোৱাৰ্টাৰ্ছ লোকেটেড ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ICCৰ মুখ্য কাৰ্যালয় UAEৰ ডুবাইত অৱস্থিত আৰু ICCৰ সম্পূৰ্ণ ৰূপটো হ'ল ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ডিড দ্য জালিয়ানৱালাবাগ মাছাকাৰ টেক প্লেচ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চনৰ 13 এপ্ৰিল তাৰিখত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ডিড দ্য জালিয়ানৱালাবাগ মাছাকাৰ টেক প্লেচ ইন 1919 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড পঞ্জাৱৰ অমৃতসৰত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে when was মহাত্মা গান্ধী assassinated মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1948 চনৰ 30 জানুৱাৰী তাৰিখে নতুন দিল্লীৰ বিৰলা হাউচত মহাত্মা গান্ধীক নাথুৰাম গোডছেৰ দ্বাৰাই হত্যা কৰা হৈছিল ইয়াৰে আগৰ এটা ভিডিঅ'ত আপোনালোকক সোধা এটা প্ৰশ্ন আছিল হু ৱাজ দ্য কমাণ্ডাৰ অফ দ্য আহোম আৰ্মি এট দ্য বেটেল অফ ইটাখুলি ইটাখুলিৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল এই প্ৰশ্নটোৰ উত্তৰটো হ'ব ডি ইটাখুলিৰ যুদ্ধত আহোমৰ সেনাপতি গৰাকী আছিল দিহিঙীয়া আলুন বৰবৰুৱা আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ৱাজ দ্য চিমলা এগ্ৰিমেণ্ট সাইন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান কোন চনত ভাৰত আৰু পাকিস্তানৰ মাজত চিমলা চুক্তি স্বাক্ষৰিত হৈছিল এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে ভিডিঅ'টোত এটা লাইক কমেন্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ